কাৰ্যকৰী সভা আছিলে ইয়াত মূলত কি সিদ্ধান্ত গ্ৰহণ কৰিলে? আজি আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এখন সাধাৰণ সভা অনুষ্ঠিত কৰিছিলোঁ। এই সাধাৰণ সভাত 6খন ডিষ্ট্ৰিক্ট উপস্থিত থাকে আৰু এই সাধাৰণ সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ যে যোৱা BTAD যিটো গোষ্ঠীগত সংঘৰ্ষ হ'ল, এই সংঘৰ্ষৰ পৰাই কেন্দ্ৰীয় কমিটিৰ সভাপতি সুলতান আলমে যি ভূমিকা পালন কৰিলে তথা কোনো ধৰণৰ সাংগঠনিক কাম কাজৰ পৰা কাম কাজ কৰা নাই, সাংগঠনিক কাম কাজৰ পৰা তেখেতে বিৰত আছিল আৰু কোনো ABMCৰ কোনো সতীৰ্থৰ লগত তেখেতৰ কোনো যোগাযোগ নাই, যাৰ কাৰণে বিভিন্ন জিলা সমিতিৰ তৰফৰ পৰা অনাস্থা কাৰ্যসূচী দিছিলে কেন্দ্ৰীয় কমিটিত। কেইখন জিলা সমিতি অনাস্থা হৈছিলে? 6খন জিলা সমিতি অনাস্থা কাৰ্যসূচী দিছিলে আৰু যিখন বাকী 4খন ডিষ্ট্ৰিক্টে তেখেতসকলে ফোন যোগে আমাক জনাইছে, ৰিটাৰ্ণ দিছে তেখেতসকলে অনাস্থা আছে, যাৰ কাৰণে আমি কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা কিছুদিন আগতে আমাৰ ভাৰপ্ৰাপ্ত সভাপতি আছিলে, আমাৰ বৰ্তমান আগত ভাৰপ্ৰাপ্ত সভাপতি আছিলে সৈয়দ শ্বাহাবুদ্দিন আহমেদ, তেখেতৰ সভাপতিত্বত আজি এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। এই সাধাৰণ সভাতে প্ৰাক্তন কেন্দ্ৰীয় কমিটিৰ সভাপতি আছিলে সুলতান আলম, তেখেতক আমি সংগঠনৰ পৰা বহিষ্কাৰ কৰোঁ আৰু নতুনকৈ আমি আমাৰ বৰ্তমান সভাপতি হিচাপে আমি নিৰ্বাচিত কৰোঁ আমাৰ প্ৰাক্তন ভাইচ প্ৰেছিডেণ্ট সৈয়দ শ্বাহাবুদ্দিন আলী আহমেদ, তেখেতক বৰ্তমান আমাৰ ABMCৰ সভাপতি হিচাপে। জানিব পৰা মতে অহা 22 আৰু 23 তাৰিখে আপোনালোকৰ কেন্দ্ৰীয় অধিৱেশন আছে। অধিৱেশনৰ প্ৰাক মুহূৰ্তত এই ধৰণৰ সভাপতিক বহিষ্কাৰ কৰা কাৰ্য কি ধৰণে লৈছে আপোনালোকে? একচুৱেলি তেখেতে সংগঠনৰ যিটো সংবিধান তেখেতে উলংঘ কৰিছে আৰু আমি যিখিনি দেখিছোঁ যে সংগঠনৰ সভাপতি হিচাপে যিখিনি ভূমিকা থাকিব লাগে, যিখিনি এক্টিভিটিছ থাকিব লাগে, তেখেতে কোনো ধৰণৰ এক্টিভিটিছ নাই আৰু সংগঠনৰ যিখিনি কাম কৰিব লাগিছিল তেখেতে সম্পূৰ্ণভাৱে বিৰত আছিল, যাৰ কাৰণে বিভিন্ন জিলা সমিতিয়ে অনাস্থা কাৰ্যসূচী লোৱাতে আমি তেখেতক সংগঠনৰ পৰা বহিষ্কাৰ কৰিবলৈ বাধ্য হৈছোঁ। আৰু ইয়াত আৰু এটা কথা আহিছে যে যিহেতু BTAD গোষ্ঠী সংঘৰ্ষৰ পিছত যি CBI এনকুৱাৰী চলি আছে, ইয়াত কোনো ধৰণৰ জড়িত থকাৰ কিবা সন্দেহ আছে নেকি? আমি স্পষ্ট ভাষাৰে আমি ক'বলৈ ওলাইছোঁ যে CBI যিটো তদন্ত কৰি আছে এইটো গণতান্ত্ৰিকভাৱে তেখেতসকলে চৰকাৰীভাৱে তদন্ত কৰিছে, তেখেতসকলে তদন্ত কৰক, তাতে আমাৰ কোনো দ্বিধাবোধ নাই। আৰু আমি জানো যে আমাৰ এটা অনুমান যে BTAD যিটো গোষ্ঠীগত সংঘৰ্ষ হ'ল, এই সংঘৰ্ষত কোনো ABMCৰ সদস্য জড়িত নাই আৰু আমি আশা কৰোঁ যে সুলতান আলম তেখেতও জড়িত নাই। আমাৰ এটাই উদ্দেশ্য আছিলে যে তেখেতে আমাৰ যিটো সাংবিধানিক ৰুল এণ্ড ৰেজুলেশ্যন যিটো আছিল তেখেতে উলংঘ কৰাৰ কাৰণে আমি আৰু বিশেষকৈ জিলা সমিতিৰ পৰা যিহেতু অনাস্থা আহিছে সেইকাৰণে তেখেতক বহিষ্কাৰ কৰিবলৈ আমি বাধ্য হৈছোঁ।